আপোনালোকে চাই আছে প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ ষ্টুডিঅ'ত মই দীপাংকৰ গগৈ। এই মুহূৰ্তত দেখাব খুজিছো আমগুৰি এটা বিধ্বস্ত পথৰ দৃশ্য। এই পথটোৱে সংযোগী কৰি ৰাখিছে কেইবাটাও বৃহৎ অঞ্চল। আমগুৰি এই বিধ্বস্ত কাঠকটীয়া বৰুৱালী পথে যমৰ যন্ত্ৰণা ভুগাইছে পথচাৰীক। নাই কোনো স্থানীয় বিধায়কৰ এই অঞ্চলৰ ৰাস্তাৰ প্ৰতি একো আগ্ৰহ, নাই উন্নয়নৰ চিনচাপ। শিৱসাগৰ জিলা আমগুৰিৰ পৰা মিছাজান সংযোগী পথ কাঠকটীয়া বৰুৱালী পথৰ বিধ্বস্ত ৰূপে যমযান্ত্ৰণা ভুগাইছে পথচাৰীসকলক। যাতায়াত সমস্যাত পৰিছে দৈনিক বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকল। এই বিধ্বস্ত পথত চকু নপৰে চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ। স্থানীয় ৰাইজে তথা দল সংগঠনে এই বিধ্বস্ত পথটো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। অন্যথা দল সংগঠনে আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ব বুলি জনাইছে। নিশ্চয়কৈ দেখিব পাইছে যিহেতু আমাৰ দুদৱালী সংযোগী দুটা পথ মেঘৰ আলি আৰু কাঠকটীয়া বৰুৱালী, এই পথ দুটা আটাইতকৈ বিধ্বস্ত অৱস্থা হৈছে। ৰাইজে যিটো জীয়াটো ভুগি আছে অত্যন্ত দুখ লগা কথা। যিহেতু চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ শুই থকা নিদ্ৰাত থকা নিচিনা অৱস্থা হৈছে, কিয়নো প্ৰদীপ হাজৰিকা আৰু দেৱব্ৰত শইকীয়াৰ ডাঙৰীয়া এই দুটা এটা সমষ্টিৰ ভিতৰত এই দুটা ৰাস্তা অত্যন্ত বেয়া অৱস্থা হৈছে। যিহেতু ছাত্ৰ ছাত্ৰী, স্কুল তথা কলেজ, চিকিৎসালয়, টাউনৰ ক্ষেত্ৰতে সকলো যাতায়াতৰ ব্যৱস্থা এই দুটা ব্যস্ত পথ ডুবদৰ। সেই হেতুকে আমি চৰকাৰক দাবী জনাইছোঁ যদি অতি সোনকালে এই ৰাস্তা দুটা নিৰ্মাণ কৰি দিয়ক, নহ'লে ইয়াত অন্যথা তীব্ৰ আন্দোলনৰ সৃষ্টি হ'ব।